জাতীয় মহিলা পৰিষদ ডুমৰ দলং শাখা সমিতি উদ্যোগত শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতি অন্তৰ্গত ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ ডুমৰ দলং শাখা সমিতি উদ্যোগত আজি শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰায়ডাঙৰ পৰা বৰপথাৰ গাঁৱৰ ৰাস্তা শ্ৰমদান কৰি চাফাই কৰে। যিহেতু বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে 5 জুন তাৰিখে জাতীয় মহিলা পৰিষদ ডুমৰ দলং শাখা সমিতিৰ উদ্যোগত উক্ত পথৰ দুই কাষত গছপুলি ৰোপণ কৰা হ'ব। জাতীয় মহিলা পৰিষদ ডুমৰ দলং শাখা সমিতিৰ সভানেত্ৰী লিসমা বসুমতাৰী আৰু সম্পাদিকা বিউটি মেছৰ নেতৃত্বত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ আজি ডুমৰ দলং শাখা সমিতিয়ে শ্ৰমদান কাৰ্যসূচীৰ জৰিয়তে যি আমাৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস বিশ্বতে অনুষ্ঠিত হৈ আহিছে তাৰ লগত সংগতি ৰাখি অহাকালিলৈ তেওঁলোকে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। তো আজি আমাৰ 4 জুন তাৰিখে তাত প্ৰায় শতাধিক মহিলাই লগ হৈ ৰাস্তাৰ দুয়োকাষে হাবি বননি কাটি শ্ৰমদান কাৰ্যসূচী হাতত লৈছে। আমি এই আবাহতে ডুমৰ দলং জাতীয় মহিলা পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অহা কালিলৈ যি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে সকলো স্থানীয় ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আমি কামনা কৰিছোঁ। ওলাইছে দেই ঘাঁহ চাব চাফা কৰিছে। ভিডিঅ' পুৱাই দিব লাগিব ৰ।